প্ৰথমতে গুড়াখিনি দি তাৰ পিছত এনেকৈ হাতেৰে ধুনীয়াকৈ ৰাউণ্ড শ্বেপত আমি এনেকৈ মিলাই দিম। তাৰপিছত এইখিনি অকণমান চেপি দিম যাতে পিঠ খায়। তাৰপিছত আমি এই তিল বটাখিনি ধুনীয়াকৈ আমি গুড় আৰু তিল মিশ্ৰণটো লৈ লৈছোঁ, চামুচেৰে লৰাই ইয়াতে অকণমান ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ মিলাই আমি দি দিম। অলপ মিঠৈটো অলপ গোট খাইছে, সেইকাৰণে দিয়াত অকণমান অলপ অসুবিধাৰ সন্মুখীন হয়। তাৰপিছত এই ছাইডত লাগি গ'লে এনেকৈ অকণমান দিব পাৰে আৰু এই হেতাৰে আমি এনেকৈ ৰাউণ্ড শ্বেপত এনেকৈ ধুনীয়াকৈ এনেকৈ এই তিলৰ পিঠাটো হৈ গ'ল। তাৰপিছত ইয়াতে অলপ দেৰি ৰখাৰ পিছত পুনৰাই ৰিপিট মই দেখুৱাই দিছোঁ, এনেকৈ কৰিব। এইটো বৰা চাউলৰ হয় আৰু তিলখিনি এনেকৈ ধুনীয়াকৈ দি দিব। আৰু এই তিল বনোৱা এই কেৰাহীটো বহুতে লোৰ ব্যৱহাৰ কৰে, মই পিয়ৰ মাটিৰে ব্যৱহাৰ কৰিছোঁ। আমাৰ যিহেতুকে মাটিৰ মানুহ, আমি মাটিৰ এটা গোন্ধ এটা আহে। এই মাটিৰ পাত্ৰত বনোৱা তিল পিঠাটোৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়। বছৰ মূৰত এবাৰেই বিহু আহে, মাটিৰ পাত্ৰ এটা কুমাৰবিলাকে আমাৰ কাৰণে বিশেষভাৱে বনাই থৈ দিয়ে। বছৰ দিনৰ মূৰত এটা ব্যৱহাৰ কৰিলে একো নহয়। বহুত এয়া প্ৰিয়তমালৈ বুলি দুখন বিহুলৈ পিঠা প্ৰিয়তমা নিজ হাতেৰে ল'ব লাগে না, হাতেৰে ধন্যবাদ।